আমাৰ দেশত যিমানবিলাক চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ অধিকাংশৰ দৰমহাটো হৈছে ৩০,০০০ৰ পৰা ৭০-৮০,০০০ টকাৰ ভিতৰত আৰু কিছু সংখ্যকৰ দৰমহাটো তাতকৈ অলপমান বেছি ওপৰত থাকে কিন্তু যিহেতু অধিকাংশ মানুহৰ দৰমহাটো মানে মই কোৱা ৰেঞ্জৰ ভিতৰত থাকে গতিকে তেওঁলোকে যিখিনি দৰমহা লাভ কৰে সেইখিনি দৰমহাৰে খাই লৈ পিন্ধি উৰি অলপমান ফুৰা চকা কৰি যিখিনি সঞ্চয় কৰে সেইখিনি সঞ্চয়ৰ টকাৰে কোনো ডাঙৰ পৰিকল্পনা যেনে মাটি বাৰী ক্ৰয় কৰা এখন ডাঙৰ ধুনীয়াকৈ ঘৰ এখন সজা বা সন্তানৰ উচ্চ শিক্ষা বা ল'ৰা ছোৱালীৰ বিয়া বাৰু এইবিলাক চিন্তা কৰিব নোৱাৰে আৰু যদি চাকৰি কালতে তেনেকুৱা ডাঙৰ পৰিকল্পনা এটা মানে বাস্তৱ ৰূপ দিব লগা হয় তেনেহলে তেখেতে বেংকৰ পৰা লোন ল'ব লাগিব অন্যথা কি কৰিব লাগিব অৱসৰলৈকে ৰ'ব লাগিব আৰু অৱসৰলৈকে ৰোৱা কাৰণটো হ'ল যে অৱসৰৰ সময়ত কি হয় এগৰাকী কৰ্মচাৰীয়ে এটা মোটা অংকৰ টকা লাভ কৰে তেওঁ নিজৰ জমাপুঁজিৰ পৰা অৰ্থাৎ যিখিনি জিপিএফ ফৰ্মত কাটিছিল ওপিএছ সিস্টেমত তাৰ পৰা লাভ কৰে বা যিখিনি এনপিএছৰ কৰ্মচাৰী আছে তেওঁলোকে এনপিএছৰ নিজৰ জমাপুঁজিৰ কি কৰিব 60% লাভ কৰিব কিন্তু কল্পনা কৰকচোন যেতিয়া আপুনি অৱসৰ গ্ৰহণ কৰিব এজন কৰ্মচাৰী হিচাপে তেতিয়া যদিহে আপুনি অৱসৰৰ সময়ত 1 টকা লাভ নকৰে যদিহে উল্টাকৈ আপুনি টকা দিব লগা হয় আৰু ইফালে আপোনাৰ দৰমহাটো আধা হৈ যায় পেঞ্চনৰ নামত গতিকে তেনেহলে কি অৱস্থা এটা সৃষ্টি হ'ব আমাৰ সকলোৰে অৱস্থাটো এনেকুৱাই হ'বলৈ গৈ আছে যদিহে আমি ইউপিএছ সিলেকশন কৰোঁ গতিকে আহকচোন আমাৰ এনেকুৱা অৱস্থা কিয় হ'ব বা কিয় হোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে অলপমান আজি আলোচনা কৰোঁ সকলোকে নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ আজি মই ইয়াতে 5টা মুখ্য কাৰণ মই উল্লেখ কৰিম যি 5টা কাৰণৰ কাৰণে ইউপিএছ লোৱাটো আমাৰ কাৰণে একেবাৰে মানে সুবিধাজনক নহ'ব বুলি মোৰ বিশ্বাস আৰু এই কাৰণকেইটা গম পোৱাৰ পিছত হয়তো আপোনালোকেও ইউপিএছ লোৱাৰ আগতে 10 বাৰ চিন্তা কৰিব ইউপিএছ যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ ওপৰত মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ আপোনালোকে মোৰ প্লেলিষ্টত ভিডিঅ'বিলাক চাব পাৰিব এতিয়া আহোঁ সেই 5টা কাৰণলৈ যি 5টা কাৰণৰ বাবে ইউপিএছ লোৱাটো উচিত নহ'ব বুলি মই ভাবোঁ 1 নম্বৰ কাৰণটো হ'ল ধৰা হ'ল আপুনি এগৰাকী এনপিএছৰ অধীনৰ কৰ্মচাৰী আৰু আপুনি ইতিমধ্যে এনপিএছত 10 বছৰ চাকৰিকাল সম্পূৰ্ণ কৰিছে তেনেহলে আপুনি নিশ্চয় জানে যে আপোনাৰ এনপিএছত এতিয়ালৈকে অৰ্থাৎ যোৱা 10 বছৰত কিমান টকা জমা হৈছে আৰু যদিহে আপুনি এতিয়া ইউপিএছলৈ পৰিৱৰ্তন কৰিব খোজে আৰু যদিহে আপোনাৰ চাকৰিকাল 15 বছৰ বাকী আছে তেনেহলে কি হ'ব আপোনাৰ যোৱা 10 বছৰ চাকৰিকাল যিমান টকা জমা হৈছিল সেইখিনি ইউপিএছৰ ইন্ডিভিজুৱেল কৰ্পোৰেচনলৈকে ট্ৰান্সফাৰ কৰা হ'ব সেইখিনি কথা আপুনি নিশ্চয় গম পাইছে ইতিমধ্যে তাৰ পিছত কি হ'ব এতিয়া আপোনালোকে এই কথা গম পায় যে এনপিএছত আমাৰ ইন্ডিভিজুৱেলি 10% কৈ কাটি আছে চৰকাৰে 14% কৈ দি আছে অৰ্থাৎ 24% জমা হৈ আছে 24% কৈ জমা হোৱাতে আমাৰ কি হৈছে যোৱা 10 বছৰত যদিহে জমা হৈছে কাৰোবাৰ 15 লাখ টকা তেনেহলে ইউপিএছত যোৱাৰ পিছত কি হ'ব সেইটো পাৰ্চেন্টেজ কমি যাব কেনেকৈ কমিব কাৰণ ইউপিএছত আমাৰ 10% কাটিব গভৰ্ণমেণ্টে 10% হে দিব আমাৰ ইন্ডিভিজুৱেল কৰ্পাছটোত গতিকে আমাৰ কি হ'ব 20% কৈ জমা হ'ব তেনেহলে যোৱা 10 বছৰত যদি জমা হৈছিল 15 লাখ টকা আৰু অহা 15 বছৰ যদি আমি তাৰ 3 গুণ কৰি দিওঁ যদি ভাবি লওঁ যে আমি 45 লাখ টকা জমা কৰিব পাৰিম অহা 15 বছৰত কাৰণ দৰমহাটো বাঢ়িব গতিকে যদি ভাবি লওঁ যে 45 লাখ টকা জমা কৰিব পাৰিম তেনেহলে আগৰ আছিল 15 লাখ আৰু নতুনকৈ জমা হ'ব 45 লাখ টোটাল 60 লাখ টকা জমা হ'ব আমাৰ মানে অৱসৰৰ সময়লৈকে ইন্ডিভিজুৱেল কৰ্পাছত কিন্তু সমস্যাটো ক'ত হোৱাৰ সম্ভাৱনা আছে চৰকাৰে যিটো বেঞ্চমাৰ্ক কৰ্পাছ নিৰ্ধাৰণ কৰিব সেই বেঞ্চমাৰ্ক কৰ্পাছটো যদিহে 50 লাখ টকা হয় তেনেহলে আপুনি 60 লাখ টকাৰ পৰা 50 লাখ টকা চৰকাৰক দিব লাগিব যাতে আপুনি নিশ্চিত পেঞ্চনটো লাভ কৰি থাকিব পাৰে এই এটা বৰ ডাঙৰ কণ্ডিশ্যন আৰু 50 লাখ টকা চৰকাৰক দিয়াৰ পিছত আপোনাৰ হাতত থাকিব মাত্ৰ 10 লাখ টকা আৰু আজিৰ পৰা 15 বছৰ পিছত 10 লাখ টকাৰ ভ্যালু কিমান থাকিব সেইটো সহজে অনুমান কৰিব পৰা যায় 2 নম্বৰ কাৰণটো হ'ল বেঞ্চমাৰ্ক কৰ্পাছটো নিৰ্ধাৰণ কৰা হয় আপোনাৰ যেটো মানে লাষ্ট বেসিক পে তাৰ ওপৰত নিৰ্ধাৰণ কৰা হ'ব যদিহে আপোনাক দিব লগা পেঞ্চনৰ পৰিমাণটো বেছি হয় তেনেহলে আপোনাৰ বেঞ্চমাৰ্ক কৰ্পাছটো বেছি হ'ব এনে ক্ষেত্ৰত যদিহে এনেকুৱা হয় যে আপোনাৰ ৰিটায়াৰমেন্ট ধৰি লওক 2038 চনত আৰু 2037 চনত কি আহি গ'ল 9th পে কমিশন আহি গ'ল তেনে ক্ষেত্ৰত কি হ'ব 2037 চনৰ পৰা 2038 চনলৈকে প্ৰায় 2 বছৰ আপুনি কি পালে বৰ্ধিত হাৰত দৰমহাটো পালে আৰু এই 2 বছৰ আপোনাৰ বৰ্ধিত হাৰতে আপোনাৰ যেটো ইউপিএছ কন্ট্ৰিবিউশন মানে আপোনাৰ সেলফ কন্ট্ৰিবিউশন প্লাস গভৰ্নমেন্ট কন্ট্ৰিবিউশন 10% প্লাস 10% এটা কাটা খালে মাত্ৰ 2 বছৰহে কাটা খালে তাত বহুত টকা জমা নহয় কিন্তু সমস্যাটো ক'ত হ'ব যেতিয়া আপোনাৰ বেঞ্চমাৰ্ক কৰ্পাছটো নিৰ্ধাৰণ কৰিব তেতিয়া আপোনাৰ লাষ্ট 12 মাহৰ বেসিকটোৱে চাব তেনে ক্ষেত্ৰত আপোনাৰ বহুত হাই বেসিক থাকিলে আপোনাক দিব লগা পেঞ্চনৰ পৰিমাণটো বহুত বেছি হ'ব তেনে ক্ষেত্ৰত ইতিমধ্যে কিন্তু আপোনাৰ 2025 চনৰ পৰা 2037 চনলৈকে অৰ্থাৎ 9 পে কমিশন কাৰ্যকৰী হোৱাৰ আগলৈকে কিন্তু আপোনাৰ কম নিৰিখতে কিন্তু আপোনাৰ কন্ট্ৰিবিউশনটো কাটি আছিল মাত্ৰ 2টা বছৰে আপোনাৰ বেছিকৈ কাটিছে গতিকে আপোনাৰ যেটো মানে ইন্ডিভিজুৱেল কৰ্পাছ তাত বেছি টকা জমা নহব কিন্তু আপোনাৰ বেঞ্চমাৰ্ক কৰ্পাছটো বহুতখিনি বাঢ়ি যাব তেনে ক্ষেত্ৰত কি হ'ব যদিহে বেঞ্চমাৰ্ক কৰ্পাছ নিৰ্ধাৰণ কৰা হয় 1 কোটি টকা
আৰু আপোনাৰ যদি ইণ্ডিভিজুৱেল কৰ্পাছত জমা হয় মাত্ৰ 80 লাখ টকা বা 60 লাখ টকা তেনেহ'লে আপুনি উল্টাকৈ 20 লাখ টকা বা 40 লাখ টকা যিমানখিনি ঘাটি হয় তাৰমানে সিমানখিনি আপুনি হাতৰ পৰা অৱসৰৰ সময়ত দিব লাগিব কিন্তু ক'ৰ পৰা দিব ডাঙৰ কোৱেশ্চন এইটো এটা গতিকে এইটো এটা ভয়াৱহ সমস্যা হিচাপে আমাৰ সন্মুখত দেখা দিব পাৰে ইউপিএছৰ ক্ষেত্ৰত 3 নম্বৰ কাৰণটো হৈছে ইউপিএছ ব্যৱস্থাত যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে ভিআৰএছ লয় অৰ্থাৎ ভলুণ্টাৰী ৰিটায়াৰমেণ্ট লয় স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে তেনেহ'লে তেওঁ লগে লগে পেঞ্চনটো নাপাব তেওঁ পেঞ্চন কেতিয়া পাব যেতিয়া তেওঁৰ একচুৱেলি মানে সুপাৰএনুৱেশ্যনৰ ডেট আছিল অৰ্থাৎ যেতিয়া ধৰা হ'ল মই এটা এক্সাম্পল দিছোঁ এজন চাকৰিয়াল তেখেতে জইন কৰিলে 2010 চনত আৰু তেখেতৰ অৱসৰ হ'ব লাগে 2035 চনত কিন্তু তেখেতে ভিআৰএছ ল'লে 2030 চনত তেনে ক্ষেত্ৰত তেখেতে 30 চনৰ পৰা 35 চনলৈকে অৰ্থাৎ যিটো একচুৱেল ডেট অফ মানে সুপাৰএনুৱেশ্যন আছিল মানে অৱসৰৰ ডেট আছিল সেই তাৰিখলৈকে তেওঁ ৰখিব লাগিব পেঞ্চন পোৱাৰ কাৰণে তেনেহ'লে সেই মানুহগৰাকীয়ে সেই মানুহজনে এই 5 বছৰটো কেনেকৈ চলিব গতিকে এইটো এটা ডাঙৰ কুৱেশ্চন 4 নম্বৰ ডাঙৰ কাৰণটো হৈছে যে যদিহে আমি এছিয়ৰ্ড পেঞ্চন লাভ কৰিব লাগে নিশ্চিত পেঞ্চন পাব লাগে তেনেহ'লে আমি কি কৰিব নালাগিব আমি আমাৰ যিটো কন্ট্ৰিবিউচন সেইটো আমি মিছ কৰিব নালাগিব অৰ্থাৎ কিবা কাৰণ যদি কোনোবা এগৰাকী কৰ্মচাৰী নিলম্বিত হয় চাকৰিৰ পৰা তেনেহ'লে যিমান বছৰ নিলম্বিত হৈ থাকিব সিমান বছৰৰ কাৰণে যিটো কন্ট্ৰিবিউচন থাকিব ইউপিএছত সেইটো নাপালে তেওঁ ফুল পেঞ্চন নাপাব আৰু যদিহে তেনে ক্ষেত্ৰত ফুল পেঞ্চন পাব লগা হয় বা তেওঁ পাব বিচাৰে তেনেহ'লে তেওঁ সিমানকেইটা বছৰৰ কাৰণে যিটো মানে তেওঁৰ কন্ট্ৰিবিউচন থাকিব লাগিছিল সেইখিনি টকা তেওঁ নিজে জমা কৰিব লাগিব আৰু লগতে তেওঁ কেতিয়াও তেওঁৰ যিটো ইণ্ডিভিজুৱেল কৰ্পাছ থাকিব তাৰ পৰা পাৰ্চিয়েল উইথড্ৰল কৰিব নোৱাৰিব এইটো আপোনালোকে নিশ্চয় জানে আমাৰ যিটো এনপিএছ ফাণ্ড আছে আমি এনপিএছৰ পৰা কি কৰিব পাৰোঁ আমাৰ টকাৰ সমস্যা হ'লে আমি সেলফ কন্ট্ৰিবিউচনৰ 25% আমি উইথড্ৰ কৰিব পাৰোঁ পাৰ্চিয়েল উইথড্ৰ কৰিব পাৰোঁ কিন্তু যদিহে আপুনি ইউপিএছত মানে যোৱাৰ পিছত আপুনি উইথড্ৰ কৰিব বিচাৰে আপুনি কৰিব পাৰিব উইথড্ৰ কোনো সমস্যা নাই কিন্তু উইথড্ৰ কৰিলে আপুনি এছিয়ৰ্ড পেঞ্চন লাভ নকৰিব আৰু যদিহে আপুনি এছিয়ৰ্ড পেঞ্চন পাব বিচাৰে তেনেহ'লে আপোনাৰ যিটো মানে ঘাটি লাগিব যিমান টকা ঘাটি লাগিব সেই টকাখিনি আপুনি অৱসৰৰ আগে আগে পূৰণ কৰি দিব লাগিব গতিকে এইটো ডাঙৰ এটা সমস্যা হিচাপে আমাৰ সন্মুখত দেখা দিব পাৰে আৰু 5 নম্বৰ ডাঙৰ কাৰণটো হৈছে যিটো ইউপিএছ ব্যৱস্থা এই ইউপিএছ ব্যৱস্থাটো যিখিনি পেঞ্চনভোগী থাকিব তেওঁলোকৰ কাৰণে পে ৰিভিজনৰ ব্যৱস্থাটো মানে এপ্লিকেবল নহ'ব অৰ্থাৎ তেওঁলোকৰ কাৰণে পে কমিশ্যনৰ যিটো দৰমহাৰ সংশোধিত নিৰিখ সেই নিৰিখত পেঞ্চন তেওঁলোকে নাপাব অৰ্থাৎ যিটো দৰমহাৰ নিৰিখত তেওঁ মানে পেঞ্চনৰ নিৰিখত তেওঁ অৱসৰ গ্ৰহণ কৰিব তেওঁৰ কাৰণে সেইটো নিৰিখে প্ৰযোজ্য হৈ থাকিব এইটো কথা এতিয়ালৈকে গম পোৱা গৈছে গতিকে এই 5টা হ'ল ডাঙৰ মেজৰ কাৰণ যি 5টা কাৰণৰ কাৰণে ইউপিএছ লোৱাৰ আগতে আমি কৰ্মচাৰীসকলে 100 বাৰ চিন্তা কৰা উচিত যদিহে আমি ইউপিএছ গ্ৰহণ কৰি লওঁ এবাৰ তেনেহ'লে এবাৰ গ্ৰহণ কৰাৰ পিছত কিন্তু আমাৰ কাৰণে কোনো ধৰণৰ বিকল্প ৰাস্তা খোলা নাথাকিব এইটো কথা স্পষ্টভাৱে নটিফিকেশ্যনখনত উল্লেখ কৰা আছে গতিকে আমি লোৱাৰ আগতে চিন্তা কৰা উচিত আৰু আমাৰ কাৰণে কোনটো ভাল হ'ব এইটো কথা আমি নিজে বিবেচনা কৰা উচিত গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদিহে ভিডিঅ'টো চাই ভাল পাইছে বা আপোনাৰ কিবা উপকাৰ হোৱা বুলি ভাবিছে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আগলৈ এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ